দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাবে বিখ্যাত তিনিচুকীয়াৰ বাৰেকুৰিৰ ইকো ডেভেলপমেণ্ট ছ'চাইটিক চৰকাৰে প্ৰদান কৰিছে অসম গৌৰৱ বঁটা যাৰ বাবে উৎফুল্লিত হৈ পৰিছে বাৰেকুৰিবাসী চৰকাৰৰ এই স্বীকৃতিৰ পিছতো আশ্বস্ত হোৱাৰ পৰিৱৰ্তে আশংকাতে ভুগিছে বাৰেকুৰিৰ জনতা অঞ্চলটোত হলৌ বান্দৰৰ সংখ্যা বৃদ্ধিত আহি পৰিছে বৃহৎ প্ৰত্যাহ্বান বান্দৰৰ জাকসমূহত মটাৰ সংখ্যা হ্ৰাস পোৱাত হলৌ বান্দৰ প্ৰজননত সৃষ্টি হৈছে বাধাৰ ইয়াক লৈ উদ্বিগ্ন হৈছে বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটি আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো জিতুল দত্তৰ এই মুহূৰ্তত এটা ভাল খবৰ যে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা পাবলৈ সক্ষম হৈছে তিনিচুকীয়া জিলাৰ বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিয়ে আৰু নিখন্দেহে এই বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিয়ে বাৰেকুৰিৰ যিবিলাক হলৌ বান্দৰ আছে এই হলৌ বান্দৰসমূহৰ প্ৰণালীবদ্ধ সংৰক্ষণ তথা ইয়াৰ সুৰক্ষাৰ বাবে বিগত 2017 চনৰ পৰা কাম কৰি আহিছে যাৰ কাৰণে পৃথিৱীত এটা চিনাকি নাম হৈ পৰিছে তিনিচুকীয়া জিলাৰ বাৰেকুৰি কিন্তু এই ভাল খবৰৰ মাজতো কিন্তু কিছু প্ৰত্যাহ্বান আছে হলৌ বান্দৰখিনিৰ প্ৰতি বিশেষকৈ হলৌ বান্দৰসমূহৰ প্ৰজনন ক্ষমতা লৈ কিছু সন্দেহৰ অৱকাশ থাকি গৈছে যাৰ কাৰণে সুদূৰ ভৱিষ্যতে এই হলৌ বান্দৰৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিব পাৰে বুলি ইয়াৰ যিখন ছ'চাইটি আছে ছ'চাইটিৰ যিসকল কৰ্মকৰ্তা আছে যিসকলে হলৌ বান্দৰ সংৰক্ষণৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আছে তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে গতিকে এই যিটো সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰৰ যিখিনি কৰণীয় আছে বা চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়ি আহিব লাগিব এই সম্পৰ্কে মই জানিবলৈ চেষ্টা কৰিম বাৰেকুৰি ইকো ডেভেলপমেণ্ট ছ'চাইটিৰ যিগৰাকী সভাপতি বিপ্লৱ চুতীয়া তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে নিজস্বভাৱে কিছু কথা উত্থাপন কৰি আহিছে বাৰেকুৰিৰ হলৌ বান্দৰৰ সুদূৰ ভৱিষ্যতক লৈ কিছু অনিশ্চয়তা সৃষ্টি হৈছে বিশেষকৈ ইয়াত যিকেইটা হলৌ বান্দৰ আছে তেওঁলোকৰ প্ৰজনন ক্ষমতাক লৈ বা বংশবৃদ্ধিক লৈ কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে বুলি আপুনি ক'ব বিচাৰিছে যাৰ কাৰণে হলৌ বান্দৰসমূহৰ প্ৰতি এটা অন্ধকাৰ ভৱিষ্যতো নামি অহাৰ আশংকা আপুনি ব্যক্ত কৰিছে হয় বিষয়টো মই ছ'চিয়েল মিডিয়াৰ যোগেদি উপস্থাপন কৰিছিলোঁ ইতিমধ্যে বিভিন্ন মাধ্যমত বিষয়টো প্ৰচাৰ হৈছে ব্যাপক প্ৰসাৰ হৈছে বাৰেকুৰি অঞ্চলত সৰ্বমুঠ 21টা হলৌ বান্দৰ আছে যদি আমি চাবলৈ যাওঁ বাৰেকুৰি অঞ্চলৰ হলৌৰ পৰিয়াল হিচাপে বিভক্ত কৰিব যাওঁ তেতিয়াহ'লে তৰাজান গাঁৱত এটা পৰিয়াল এইটো সুস্থিৰভাৱে আছে বুলি আমি ক'ব বিচাৰোঁ 5টা সদস্য আছে মাক বাপেক পুতেক 3টা আছে নমতাপুং পৰিয়ালটো আমি সুস্থিৰভাৱে ক'ব বিচাৰোঁ মাক বাপেক পুতেক 2টা আছে আৰু দীঘলহাকু পৰিয়ালটো ইতিমধ্যে আমি বাপেক নাই পুতেক 2টা আছে মাক এজনী আছে অনিশ্চয়তাৰ হেৰিয়ত গহ্বৰত সেই পৰিয়ালটো আমি যেতিয়া বৰগাঁও পৰিয়ালটো চাবলৈ যাওঁ এজনী মাইকী এটা পোৱালি সেই মাইকীজনীক ল'বৰ কাৰণে 2টা মতা হ'লেও অনবৰতে যুদ্ধ হৈ আছে সেই পৰিয়ালটো আমি এটা অন্ধকাৰ দেখোঁ তেতিয়াহ'লে মতাপুং পৰিয়ালটো আমি যদি চাবলৈ যাওঁ বাপেক পুতেক আৰু বাপেক পুতেক আছে সেই পৰিয়ালটো মাইকী হ'লেও নাই তেনেস্থলত আমি হাতীবাটত এটা অকলশৰীয়া পুৰণি মতাপুং কায়চাত এটা অকলশৰীয়া কমলাপুৰত এটা অকলশৰীয়া যেনে যদি তেনেকৈ যদি হ'বলগীয়া হয় যদি 2টা সুস্থিৰ পৰিয়ালহে দেখিলোঁ আমি 4জনী মাইকীৰ ক্ষেত্ৰত যদি সমানুপাতিকভাৱে আমাৰ বংশবৃদ্ধি নহয় হলৌৰ মতা মাইকীৰ ক্ষেত্ৰত এনেকুৱাজন যদি হৈ থাকিবলগীয়া হয় তেনেহ'লে অদূৰ ভৱিষ্যত আমি এক অন্ধকাৰ দিশ আমি দেখিছোঁ তেনেস্থলত এই হলৌ সংৰক্ষণৰ ক্ষেত্ৰত আমি কেনেদৰে আগবাঢ়িলে এই বংশবৃদ্ধিৰ ক্ষেত্ৰত সমানুপাতিক কৰিব পৰা যাব বা সমানুপাতিক হ'ব এই বিষয়সমূহ আমি অধ্যয়ন কৰিব লাগিব গৱেষণা কৰিব লাগিব এই গৱেষণা কৰিবৰ কাৰণে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেইটো হয় আপোনাৰ যেতিয়া আমি এই কথাবিলাক উপস্থাপন কৰিছোঁ আমি কথাবিলাক চৰ্চা কৰিছোঁ পৰিৱেশবিদসকলৰ লগত যে অকল হলৌৰ ক্ষেত্ৰতে তেনেকুৱা হোৱা নাই মানুহৰ ক্ষেত্ৰতো কিছু মানে পৰিয়াল বিলুপ্তি হ'বলগীয়া হৈছে যাৰ সতি সন্ততিৰ ক্ষেত্ৰত ছোৱালী সন্তান জন্ম হোৱাৰ পিছত এই কথা তেনেদৰে আমি কিছু তেনেকৈ কোৱাৰ পিছত আমি আত্মসন্তুষ্টি লভিছোঁ কিন্তু বিষয়টো এক গভীৰ অধ্যয়নৰ পোষকতা আছে প্ৰয়োজনীয়তা আছে তেতিয়াহে আমি অনাদি অনন্ত কাললৈ বাৰেকুৰিৰ হলৌৰ আমি গৰ্ব কৰিব পাৰিম যদি এনেদৰেই গৈ থাকিবলগীয়া হয় তেতিয়াহ'লে এদিন বাৰেকুৰিৰ পৰাও হলৌ নিশ্চিন্ন হোৱাৰ উপক্ৰম হ'ব হয় জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ